এম হেমেল ডাঙৰীয়াই যেতিয়া গুৰুগম্ভীৰ সুৰত কৈছিল, বপাইহঁত, আজিৰ পাঠটোৱে মই তোমালোকক দান কৰা শেষ পাঠ হ'ব, এই কথাটো শুনি ফ্ৰান্স বৰ দুখ অনুভৱ কৰিছিল আৰু সেইবাবে কৈছিল, মোৰ বাবে এই কথাকেইষাৰ কি যে বজ্ৰপাত পৰাৰ দৰে লাগিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা খণ্ডত আমি এইখিনি আলোচনা কৰিছিলো। আহাচোন আজিৰ খণ্ডটোৰ আলোচনা আমি আৰম্ভ কৰোঁ। মাই লাষ্ট ফ্ৰেঞ্চ লেচন হয় I hardly knew how to write. I should never learn anymore. I must stop there. ফৰাচী ভাষাত মোৰ শেষ পাঠ কিয় হ'ব, মই ভালদৰে লিখিবই নাজানো, মই আৰু বেছি কাহানিও শিকিব নোৱাৰিম, তাৰ মানে মই ইমানতে ৰৈ যাব লাগিব। Then oh how sorry I was for not learning my lesson, for seeking birds' eggs or going sliding on the shore. হাই পাঠবোৰ মন দি নিশিকাৰ বাবে মোৰ যে কিমান দুখ লাগিছিল। পাঠ অৱহেলা কৰি চৰাইৰ কণী বিচাৰি ফুৰা নাইবা নদীৰ বালিত উমলি ফুৰাৰ বাবে মোৰ যে কিমান দুখ লাগিছিল, মই বৰ অনুতপ্ত হৈছিলোঁ। My books that had seemed such a nuisance a while ago, so heavy to carry, my grammar and my history of the saints were old friends now that I could not give up. মোৰ কিতাপবোৰ, মোৰ ব্যাকৰণ পুথিখন আৰু মহাপুৰুষসকলৰ ইতিহাসখন ইমান গধুৰ যে কৰিয়েই অনাই টান কাম বুলি ভাবিছিলোঁ। এই কিতাপবোৰ বিৰক্তিকৰ বস্তু বুলি ভাবিছিলোঁ, কিন্তু সেইবোৰে এতিয়া মোৰ পুৰণি বন্ধু যেন লাগিল আৰু সেইবোৰ মই কাহানিও এৰিব নোৱাৰোঁ। And M. Hamel too, the idea that he was going away, that I should never see him again, made me forget all about his ruler and how cranky he was. এম হেমেল ডাঙৰীয়াৰ কথাও ভাবিলোঁ, তেওঁ যে আঁতৰি যাব, তেওঁক যে কাহানিও দেখা নাপাম, এনেবোৰ চিন্তাই তেওঁৰ চেকনিডাল আৰু তেওঁ কিমান খঙাল আছিল আদি কথাবোৰ মোক পাহৰাই পেলালে। Poor man, it was in honor of his last lesson that he had put on his fine Sunday clothes, and now I understood why the old men of the village were sitting there in the back of the room. হাই বেচেৰা, এই শেষ পাঠটোক সন্মান যাচিবলৈ তেওঁ ৰবিবাৰে পিন্ধা ধুনীয়া সাজ পোছাকবোৰ পিন্ধি আহিছে আৰু গাঁৱৰ বুঢ়া লোকসকলে কিয় কোঠালিৰ পাছফালে বহি আছে এতিয়াহে মই বুজিলোঁ। It was because they were sorry too that they had not gone to school more. কাৰণ তেওঁলোকৰ মনটো দুখ যে তেওঁলোকে বেছিদিন পঢ়াশালীলৈ যোৱা নাছিল। It was their way of thanking our master for his 40 years of faithful service and of showing their respect for the country that was there is no more. এইটোৱে হ'ল 40 বছৰ এই পঢ়াশালীত বিশ্বাসেৰে পাঠদান কৰা শিক্ষকজনৰ বিদায় দিয়াৰ আৰু যিখন দেশ আৰু তেওঁলোকৰ নিজৰ দেশ হৈ থকা নাই, সেইখন দেশৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ তেওঁলোকৰ এটা পদ্ধতি বা উপায়। While I was thinking of all this, এইবোৰ কথা মই যেতিয়া ভাবি আছিলোঁ, I heard my name called, মোৰ নামটো চিঞৰি মতা শুনা পালোঁ। It was my turn to recite, এইবাৰ মুখস্থ গোৱাৰ মোৰ পাল পৰিছে। What would I not have given to be able to say that dreadful rule for the participle all through very loud and clear and without one mistake. পাৰ্টিচিপলৰ ভয়ংকৰ নিয়মবোৰ ইমূৰৰ পৰা সিমূৰলৈ গোটেইখন শুদ্ধ আৰু সলসলীয়াকৈ মাতি দিব পৰা হ'লে মই যে কিমান সুখী হলোহেঁতেন। But I got mixed up on the first words and stood there, holding on to my desk, my heart beating and not daring to look up. কিন্তু প্ৰথম কথাটোতে মোৰ খকজা লাগিল আৰু ডেস্কখন ধৰি মই থিয় হৈ থাকিলোঁ। মোৰ বুকুখনে ধৰ ফৰাইছিল আৰু মই মূৰ তুলি চাব পৰা নাছিলোঁ। I heard M. Hamel say to me, I would not scold you, little friends, you must feel bad enough. এম হেমেলে মোক কোৱা শুনিলোঁ, বপা ফ্ৰান্স, তোমাক মই গালি নাপাৰো, তুমি নিজেই নিশ্চয় বৰ বেয়া পাইছা। See how it is. কথাটো কেনে হ'ল চোৱাচোন। Every day we have said to ourselves, প্ৰত্যেক দিন
সদায় আমি নিজকে কৈছিলোঁ, বাহ, আই হেভ প্লেণ্টি অফ টাইম, বহুত সময় আছে, আই উইল লাৰ্ণ ইট টুমৰ, মই এইটো কাইলৈ শিকিম। এণ্ড নাও ইউ চি হোৱেৰ উই হেভ কাম আউট, আৰু আজি চোৱাচোন আমি কি পালোহি। That is the great trouble with Alsace, she puts off learning till tomorrow. আলছাছ অঞ্চলৰ এইটোৱে বৰ বেয়া কথা, এইখন দেশে শিকিবলগীয়া কামবোৰ পাছলৈ ৰাখি থয়। Now those fellows out there will have the right to say to you, how is it you pretend to be Frenchmen and yet you can neither speak nor write your own language. এতিয়া সেই বাহিৰত থকা মানুহখিনিয়ে তোমালোকক কোৱাৰ অধিকাৰ থাকিব, কি হ'ল হে তোমালোকে ফৰাচী লোক বুলি ভাওজুৰি বৰাই কৰা, প্ৰসংগা কৰা, অথচ নিজৰ ভাষাটোকেচোন লিখিব পঢ়িব নোৱাৰাহে। But you are not the worst, poor little French. We have all a great deal to reproach ourselves with. কিন্তু ফ্ৰান্স, তুমিয়েই অকল তেনে হতভোগী একমাত্ৰ লোক নহয়, আমি আটাইয়ে নিজকে দোষ দিবলগীয়া বহুত কিবা আছে। Your parents were not anxious enough to have you learn. তোমালোকে লিখা পঢ়া শিকা কথা তোমালোকৰ মাৰা দেউতাহঁত বৰ চিন্তিত নহয়। They preferred to put you to work on a farm or at the mills so as to have a little more money. অলপ বেছি পইচা অৰ্জন কৰি দিবলৈ তেওঁলোকে তোমালোকক কোনো কল কাৰখানাত কামত লগাবলৈ বেছি ভাল পাইছিল। And তাই আৰু মই, I have been to blame also. মোৰ নিজকে দোষ দিবলগীয়া আছে। Have I not often sent you to water my flowers instead of learning your lessons? মই তোমালোকক মোৰ ফুলনিত পানী দিবলৈ খটুৱা নাছিলোনে? And when I wanted to go fishing, আৰু মই যেতিয়া মাছ মাৰিবলৈ মাছ ধৰিবলৈ গৈছিলো, did I not just give you a holiday? আৰু যাবৰ দিনা মই তোমালোকক বন্ধ দিয়া নাছিলোনে? Then from one thing to another, M. Hamel went on to talk of the French language, saying that. তাৰপিছত এটা পাছত আনটোকৈ এম হেমেল ডাঙৰীয়াই ফৰাচী ভাষাৰ কথা ক'বলৈ ল'লে। তেওঁ ক'লে যে ফ্ৰেঞ্চ লেংগুৱেজ was the most beautiful language in the world, the clearest, the most logical. যে ফৰাচী ভাষা হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল ভাষা, আটাইতকৈ স্পষ্ট ভাষা আৰু অতি যুক্তিপূৰ্ণ ভাষা। That we must guard it among us and never forget it. আৰু ইয়াক আমি আমাৰ মাজত সুৰক্ষিত কৰি ৰাখিব লাগিব আৰু কাহানিও পাহৰিব নালাগিব। Because when a people are enslaved, as long as they hold fast to their language, it is as if they had the key to their prison. কাৰণ এটা পৰাধীন জাতিয়ে যেতিয়ালৈ নিজৰ ভাষাটো ধৰি ৰাখে তেতিয়ালৈকে তেওঁলোকে কাৰাগাৰৰ চাবিপাত হাতত ৰখাৰ দৰে হয়। Then he opened a grammar and read us our lesson. তেতিয়া তেওঁ ব্যাকৰণৰ এখন পুথি মেলিলে আৰু আমাক পাঠ পঢ়ি শুনালে। I was amazed to see how well I understood it. মই ইমান সুন্দৰকৈ বুজি পোৱা হোৱাৰ বাবে মই নিজকে আচৰিত হলো। All he said seems so easy, I think too, that I had never listened so carefully and that he never explained everything with so much patience. তেখেতে কোৱা কথাবোৰ ইমান সহজ যেন লাগিছিল, লগতে মই ভাবিলো যে মই আগতে কাহানিও ইমান মন দি কথাবোৰ শুনা নাছিলো আৰু তেখেতেও যেন ইমান ধৈৰ্য ধৰি কথাবোৰ বুজাই দিয়া নাছিল। It seems almost as if the poor man wanted to give us all he knew before going away and to put it all into our heads at one stroke. এনেহেন লাগিছিল যেন হতভগীয়া মানুহজনে তেওঁ জনা সকলোবোৰ কথাকেই আমাক শিকাই দি যাব আৰু তেওঁ যোৱাৰ আগতে যেন একে খচতে সকলোবোৰ কথা আমাৰ মুখত সুমুৱাই দি যাব। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিৰ আলোচনাটোৰ পৰা আমি কি গম পালো আকৌ তোমালোকক চমুকৈ কৈ দিছো, শুনিবা। এম হেমেল ডাঙৰীয়াই যেতিয়া ঘোষণা কৰিছিল যে আজি মই তোমালোকক শেষবাৰৰ বাবে পাঠদান কৰিম, তেতিয়া ফ্ৰান্স বৰ দুখ অনুভৱ কৰিছিল। ফৰাচী ভাষাত
মোৰ শেষ পাঠ কিয় হ'ব, মই ভালদৰে লিখিবই নাজানো, মই আৰু বেছি কাহানিও শিকিব নোৱাৰিম, এই বুলি তেওঁ আক্ষেপ কৰিছিল, দুখ অনুভৱ কৰিছিল। তেওঁ আৰু ভাবিছিল, মই পঢ়া শুনা বাদ দি কিয় চৰাইৰ কণী বিচাৰি ফুৰিছিলো, কিয় নদীৰ বালি উমলি ফুৰাৰ বাবে মই চেষ্টা কৰিছিলো। মই যিবোৰ কিতাপ দেখি ইমান ভয় খাইছিলো, ইমান গধুৰ অনুভৱ কৰিছিলো, আজি দেখোন সেই কিতাপবোৰ মই পুৰণি বন্ধু নিচিনা লাগি আছে আৰু যিবোৰক মই কেতিয়াও এৰিব নোৱাৰিম। হেমেল ডাঙৰীয়াৰ বেয়া ব্যৱহাৰ, তেওঁৰ বেতৰ বা চেকনিলৰ কথা, সকলোবোৰ কথা তেওঁ পাহৰি পেলালে আৰু তেওঁ অনুভৱ কৰিলে 40 বছৰ ধৰি সেৱা আগবঢ়োৱা এইখন বিদ্যালয় হেমেল ডাঙৰীয়াই বিদায় লব। সেইকাৰণে কোঠাৰ পাছফালে বুঢ়া মানুহবোৰ বহি আছে আৰু ছাত্ৰ ছাত্ৰীসকল অতি নিস্তব্ধ মনেৰে বহি আছে। তেওঁ ভালকৈ বুজি পালে। তাৰ পিছত এইবোৰ ভাবি থাকোতে শিক্ষক হেমেল ডাঙৰীয়াই তেওঁৰ নামটো ডাঙৰকৈ মাতিছিল আৰু মুখস্থ গাবলৈ কৈছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, ফ্ৰেন্স এটা শব্দ উচ্চাৰণ কৰিব নোৱাৰি বেঞ্চৰ কাষত থিয় দি আছিল। কিন্তু শিক্ষকজনে কৈছিল, বাপা ফ্ৰেন্স, মই তোমাক কেতিয়াও গালি নিদিও। এই ভুলটো কেৱল তোমাৰ বাবে নহয়, এই ভুলটো তোমাৰ মা দেউতাৰ লগতে মোৰো ভুল আছে। তোমাৰ মা দেউতাহঁতে 2-1 পইচা অৰ্জনৰ বাবে তোমালোকক বিভিন্ন কামত খটুৱাইছিল আৰু ময়ো কিবা হলেই তোমালোকক বিদ্যালয় বন্ধ বুলি ঘোষণা কৰিছিলো আৰু তোমালোকক পঢ়া শুনাৰ ক্ষেত্ৰত মই সিমান গুৰুত্ব দিয়া নাছিলো। চোৱা, আজি তোমালোক ইমান অৱজ্ঞা কৰিছিলা, অৱহেলা কৰিছিলা, আজি তোমালোক কি শিকিবলৈ পালা? আজি মানুহে তোমালোকক লাজ দিব নিশ্চয়। তোমালোক নিজকে ফৰাচী বুলি ভাবা, কিন্তু ফৰাচী ভাষাটোৱে তোমালোকে লিখিবও নাজানা, পঢ়িবও নাজানা। এইটোৱে তোমালোকৰ অঞ্চলৰ মানুহৰ বহুত ডাঙৰ ভুল। এইবোৰ কথা কৈ শেষতে তেখেতে কৈছিল যে ফৰাচী ভাষা হ'ল পৃথিৱীৰ ভিতৰত আটাইতকৈ ভাল ভাষা, অতি স্পষ্ট ভাষা আৰু অতি যুক্তিপূৰ্ণ ভাষা, আৰু ইয়াক তোমালোকে সুৰক্ষিত কৰি ৰাখিবা, ইয়াক কেতিয়াও পাহৰি যাব নালাগে। এইবোৰ কথা যেতিয়া কৈ আছিল তেতিয়া লিটিল ফ্ৰান্স সকলোবোৰ কথা বুজি পাইছিল আৰু তেওঁ এনেহে লাগিছিল যে হেমেল ডাঙৰীয়াই যিমান কথা জানে সকলোবোৰ কথা তেওঁলোকক শিকাই দি চিৰদিনৰ বাবে গুচি যাব। এনেদৰে ব্যাকৰণৰ পাঠ আৰম্ভ দিবলৈ লৈছিল। ছাত্ৰ ছাত্ৰীসকল, কাইলৈ আকৌ লগ পাম। ধন্যবাদ।